সদসম ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ অসমৰ প্ৰত্যেকখন শাখা ছাত্ৰ সন্থাই আৰু আঞ্চলিক ছাত্ৰ সন্থাই এই 10 ডিচেম্বৰটি আমি শ্বহীদ দিৱস ৰূপে পালন কৰি আহিছোঁ। আজি আমি ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত 860গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰিলোঁ। ইয়াৰ পূৰ্বে আমি ডিগবৈ মহাবিদ্যালয়ত একেই কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ আৰু ইয়াতো আমি সেই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে আমি ডিগবৈ মহাবিদ্যালয়ৰ লগতে ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া আৰু আমাৰ লগত জড়িত সদস্যসকলক লৈ আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আমি চৰকাৰলৈ এই পবিত্ৰ মঞ্চখনৰ পৰাই এটাই দাবী ৰূপায়ণ কৰোঁ যে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালিত হ'ব। সদসম ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ অসমৰ প্ৰত্যেকখন শাখা ছাত্ৰ সন্থাই আৰু আঞ্চলিক ছাত্ৰ সন্থাই এই 10 ডিচেম্বৰটি আমি শ্বহীদ দিৱস ৰূপে পালন কৰি আহিছোঁ। আজি আমি ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত 860গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰিলোঁ। ইয়াৰ পূৰ্বে আমি ডিগবৈ মহাবিদ্যালয়ত একেই কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ আৰু ইয়াতো আমি সেই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে আমি ডিগবৈ মহাবিদ্যালয়ৰ লগতে ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া আৰু আমাৰ লগত জড়িত সদস্যসকলক লৈ আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আমি চৰকাৰলৈ এই পবিত্ৰ মঞ্চখনৰ পৰাই এটাই দাবী ৰূপায়ণ কৰোঁ যে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালিত হ'ব। সদসম ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ অসমৰ প্ৰত্যেকখন শাখা ছাত্ৰ সন্থাই আৰু আঞ্চলিক ছাত্ৰ সন্থাই এই 10 ডিচেম্বৰটি আমি শ্বহীদ দিৱস ৰূপে পালন কৰি আহিছোঁ। আজি আমি ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত 860গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰিলোঁ। ইয়াৰ পূৰ্বে আমি ডিগবৈ মহাবিদ্যালয়ত একেই কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ আৰু ইয়াতো আমি সেই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে আমি ডিগবৈ মহাবিদ্যালয়ৰ লগতে ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া আৰু আমাৰ লগত জড়িত সদস্যসকলক লৈ আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আমি চৰকাৰলৈ এই পবিত্ৰ মঞ্চখনৰ পৰাই এটাই দাবী ৰূপায়ণ কৰোঁ যে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালিত হ'ব। সদসম ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ অসমৰ প্ৰত্যেকখন শাখা ছাত্ৰ সন্থাই আৰু আঞ্চলিক ছাত্ৰ সন্থাই এই 10 ডিচেম্বৰটি আমি শ্বহীদ দিৱস ৰূপে পালন কৰি আহিছোঁ। আজি আমি ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাই ইয়াত 860গৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰিলোঁ। ইয়াৰ পূৰ্বে আমি ডিগবৈ মহাবিদ্যালয়ত একেই কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ আৰু ইয়াতো আমি সেই শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে আমি ডিগবৈ মহাবিদ্যালয়ৰ লগতে ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়া আৰু আমাৰ লগত জড়িত সদস্যসকলক লৈ আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। আমি চৰকাৰলৈ এই পবিত্ৰ মঞ্চখনৰ পৰাই এটাই দাবী ৰূপায়ণ কৰোঁ যে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালিত হ'ব লাগে।